আপুনি জানে নেকি ডায়াবেটিস ৰোগৰ বাবে কোন গছৰ পাত উপকাৰী? ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? বিশ্বৰ আটাইতকৈ ডাঙৰ হীৰা খনি কোনখন দেশত আছে? চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ বাবে কোনটো পাত উপকাৰী? প্ৰতিদিনে কোনটো গছৰ পাত খালে ৰক্তচাপ নিয়ন্ত্ৰিত হয়? আৰু লিভাৰ পৰিষ্কাৰ কৰাৰ বাবে কোনটো পাত ব্যৱহাৰ কৰা হয়? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে কোনটো গছৰ পাত খালে কিডনি পৰিষ্কাৰ হয়? আপোনালোকৰ সন্মুখত অপচন আছে ক জামৰ পাত, খ আমৰ পাত, ক ধনিয়াৰ পাত, ঘ ঢেকীয়াৰ পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ঢেকীয়াৰ পাত। ডায়াবেটিস ৰোগৰ বাবে কোন গছৰ পাত উপকাৰী? আপোনালোকৰ সন্মুখত অপচন আছে ক নিম পাত, খ মেথি পাত, গ জয়নতী পাত, ঘ বেল পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নিম পাত। অসমৰ ৰাজ্যিক পক্ষীটোৰ নাম কি? আপোনালোকৰ সন্মুখত অপচন আছে ক ময়ূৰ, খ ধনেশ, গ বগলী, ঘ চিলনী। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ধনেশ। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? আপোনালোকৰ সন্মুখত অপচন আছে ক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, খ জৱাহৰলাল নেহেৰু, গ সৰ্বপল্লী ৰাধাকৃষ্ণ, ঘ ভীমৰাও আম্বেদকাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কলা আৰু সেউজীয়া ৰঙৰ বিষাক্ত ভেকুলীৰ নাম কি? আপোনালোকৰ সন্মুখত অপচন আছে ক গছ ভেকুলী, খ ড্ৰাগ ফ্ৰগ, খ বাটাৰ ফ্ৰগ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ড্ৰাগ ফ্ৰগ। অৰুচি আৰু ভোকৰ সমস্যা সমাধানৰ বাবে কোনটো পাত ব্যৱহাৰ কৰা হয়? আপোনালোকৰ সন্মুখত অপচন আছে খ পদিনা পাত, খ ধনিয়া পাত, গ আমলখি পাত, খ তুলসী পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক পদিনা পাত। কোনটো চৰাই নিশা দেখা পায় আৰু দিনে শুব পাৰে? আপোনালোকৰ সন্মুখত অপচন আছে ক কাউৰী, খ পাৰ চৰাই, গ ফেঁচা, ঘ বগলী। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ফেঁচা। কোনটো প্ৰাণীয়ে পানীৰ পৰা বাহিৰলৈ উৰি ফুৰিব পাৰে? আপোনালোকৰ সন্মুখত অপচন আছে ক শাৰ্ক, খ ডলফিন, গ ফ্লাইং ফিছ, ঘ কচ্ছপ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ফ্লাইং ফিছ। বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি গহনা সাজ কৰা হৈছে? আপোনালোকৰ সন্মুখত অপচন আছে ক চীন, খ জাৰ্মানী, গ আমেৰিকা যুক্তৰাষ্ট্ৰ, খ ভাৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতৰ জাতীয় জন্তুটো কি? আপোনালোকৰ সন্মুখত অপচন আছে ক বাঘ, খ সিংহ, গ হাতী, ঘ গৰু। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বাঘ। বিশ্বৰ আটাইতকৈ ডাঙৰ হীৰা খনি কোনখন দেশত আছে? আপোনালোকৰ সন্মুখত অপচন আছে ক ৰাছিয়া, খ দক্ষিণ আফ্ৰিকা, ক কানাডা, ঘ অষ্ট্ৰেলিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ৰাছিয়া। বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ কয়লা পোৱা যায়? আপোনালোকৰ সন্মুখত অপচন আছে ক অষ্ট্ৰেলিয়া, খ চীন, গ ভাৰত, ঘ দক্ষিণ আফ্ৰিকা।
ইয়াৰ সঠিক উত্তৰটো হ'ব খ চীন। বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি তেল উৎপাদন হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ইৰাণ, খ সৌদি আৰৱ, গ ৰাছিয়া, ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। কোনটো প্ৰাণীয়ে 360 ডিগ্ৰী চকু ঘূৰাব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক সিংহ, খ কেমেলিয়ন, গ বান্দৰ, খ কাকৰাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কেমেলিয়ন। কোনটো মাছে বৈদ্যুতিক শ্বট দিব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ইল মাছ, খ ষ্টাৰফিছ, গ শাৰ্ক, খ কেটফিছ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ইল মাছ। চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ বাবে কোনটো পাত উপকাৰী? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক আমলখিৰ পাত, খ গুলঞ্চৰ পাত, গ ধনিয়াৰ পাত, খ পদিনাৰ পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আমলখিৰ পাত। চৰ্দি জ্বৰ ভাল কৰাত কোনটো পাত উপকাৰী? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক তুলসী পাত, খ আমলখি পাত, ক ধনিয়া পাত, খ বটৰ পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক তুলসী পাত। চুলি দীঘল আৰু মজবুত কৰাৰ বাবে কোনটো পাত ব্যৱহাৰ কৰা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক নিম পাত, খ আমৰ পাত, গ জয়নদী পাত, খ তুলসী পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ আমৰ পাত। প্ৰতিদিনে কোনটো গছৰ পাত খালে ৰক্তচাপ নিয়ন্ত্ৰিত থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক তুলসী পাত, খ বটৰ পাত, গ নিম পাত, ঘ তিত বেগুনী পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক তুলসী পাত। লিভাৰ পৰিষ্কাৰৰ বাবে কোনটো পাত ব্যৱহাৰ কৰা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক গুলঞ্চৰ পাত, খ জামৰ পাত, গ মেথি পাত, ঘ আমৰ পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক গুলঞ্চৰ পাত।